এতিয়া তুমি গান গাবালে নাচিবা মানে এইবেলি বিহুতি ৰমকে ৰমকে খাবলৈ লৈছোঁ ৰুটি। গুড মৰ্ণিং এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। তো মই আজি এতিয়া ৰুটি বনাই দিলে অপৰাজিতাৰ ফুলটো দি ৰুটি বনোৱা হয়। তো ৰুটি খাই আছোঁ এতিয়া আৰু ঘৰলৈ অহা পৰা ৰুটি খাই আছোঁ। আপোনালোকেও খাব, হেল্থৰ কাৰণে বহুত ভাল। কালাৰটো দেখিলেই ভাল লাগিছে হয়নে? কালাৰটো ইমান ধুনীয়া, একদম ইউনিক ব্লু টি। আজি ৰাতিপুৱা খাম 2.5 কোমল চাউল, একেবাৰে ভাত খাম আৰু। মোক আকৌ গুড় অকণ সৰহকৈ লাগে, ৰঙা হ'লেহে মোৰ ভাল লাগে জলপান। মই কৰি থকা গ্ৰীণ কাপোৰযোৰ কমপ্লিট হৈ গ'ল। তো মই এতিয়া ভাবিছোঁ অকণমান ৰ'দত দি দিওঁ। এইকেইদিন কৰি থকা ঠাণ্ডা দিনো অলপ সেমেকি থাকিব পাৰে। ধুনীয়াকৈ মই অকণমান ৰ'দত দি এতিয়া ধুনীয়াকৈ পেকিং কৰি দিম। মচুৰ দালিৰ পকৰি বনাব মায়ে, মাছ আৰু পালেঙৰ তৰকাৰী বনাব, ফুলৰ পকৰি বনাব। এয়া মাছ আৰু পালেঙৰ তৰকাৰী, এয়া ফুলকবি ভাজি, এয়া ভাত, এয়া পকৰি, বেচন দি মচুৰ দালি আৰু শেৱালি ফুলৰ, আৰু এয়া মাছ। এয়া এতিয়া মই খাই লওঁ। মই খাইছোঁ ৰ'দত বহি, বাবাই খাইছে ওপৰত আৰু মায়ে মই দুইজনে তলত খাইছোঁ ৰ'দত। একদম ভাত পানী খাই আজৰি। এতিয়া মই অকণমান খোজকাঢ়ি আছোঁ চোতালতে। ঘৰত আহি ভালেই হৈছে, কাম নকৰাকৈ যে খাব পাইছোঁ একদম মুখৰ আগতে। তো মই বেলেগ ফূৰ্তিকৈ খাই আছোঁ আৰু। এইজোপা ফুল বহুত ভাল লাগে, 12 মাহেই ফুলি থাকে। আকৌ আমাৰ গাঁৱৰে তাৱৈহঁতৰ ঘৰৰ পৰা অনা ফুল। গাঁৱলীয়া জেগাততো ফুল তেনেকৈ কিনা নহয়েই, ইঘৰে সিঘৰৰ পৰা আনে, সিঘৰে ইঘৰৰ পৰা আনে, তেনেকৈ মিলা প্ৰীতিয়েই বহুত কালেকশ্যন হৈ যায়। অশোক ফুলৰ এই অৰেঞ্জজোপাও আমাৰ ঘৰত আছে। পুৰা লুমে লাগি আছে, দেখিছেনে? একদম চাৰিওফালে ফুলেই ফুল। অশোকৰ ইয়াত ডাৰ্ক পিংক জোপাও আমাৰ ঘৰত আছে। য়েল্ল' জোপাহে নাইকিয়া। মোৰ আকৌ পাত ফুলটোতকৈ ফুলি থকা ফুলবোৰ বেছি প্ৰিয়। চাৰিওফালে ফুলেই ফুল। এতিয়া মায়ে মই যাম ফুৰিব, তো ওলাই যাম। মই পূৰা পেকিং হৈ যাওঁ পুৰণা ঘৰত স্কুটি। আহিছোঁ মোৰ পুৰণা ঘৰত। তো গাঁৱৰ ভিতৰতে আছে, তো আজি ইয়ালৈ আহিছোঁ। মই জন্ম হোৱা ঘৰখনৰ চাৰিওফালটো আপোনালোকক দেখুৱাই দিছোঁ। এইখন হৈছে আমাৰ কাকাই সজা ঘৰ। এইটো আমাৰ সৰু খুৰা এইখন ঘৰতে থাকে। আৰু আমাৰ বাবা আৰু বাবাৰ তলৰ যোন খুৰা, আমি অলপ ৰাস্তাৰ ইফালে থাকোঁ, মানে মেইন ৰাস্তাৰ ফালে থাকোঁ। এয়া ঘৰত কলৰ বাগান। আৰু এইজনী হৈছে সৰু খুৰী, আমাক চাহ খাব মাতি আছে। নেক্সট আহিছোঁ বৰ্তা ঘৰত। এইটো বৰ্তা, যাৰ ঘৰতে মই সৰুৰ পৰা ডাঙৰ দীঘল হৈছিলোঁ।
আমাৰ তিনিজনী ছোৱালীয়ে মই এখন বৰ্তাৰ ঘৰতে ডাঙৰ দীঘল হৈছিলোঁ। হৈছে ভূমি, বৰ্তাৰ নাতিনী, মানে মোৰ দাদাৰ ছোৱালী। পাৰিছে দেই ছোৱালীজনীয়ে। আমুল কাকাও দোকান গৰু গাখীৰ। সেইবিলাকত ঠিক আছে। বা ইমান ধুনীয়া পিঠা বনাইছা তুমি। ইমান ধুনীয়া পিঠা বনাইছা। বাবা বেলা বেলা বেলি দিয়া। ভৰিকেইটা বকাই দিছিলা। ককা আপুনি ৰগাটা মেলি থৈছে। দাদাৰ ছোৱালীয়ে নাচি ভাল পায়তো, আপোনালোকক নচা অকণমান দেখুৱাই দিছোঁ। ঐ এজনী নাচনী ৰমকে জমকে, ঐ বিহু বিহু লাগিছে ঐ গাত। ঐ এইজনী ছোৱালী ভাগৰো নেলাগে, ঐ নাচি থাকিবলৈ মন। আইজ পৰিলে এইটো ক্লিপ মাৰিব। পৰিলে মাৰি দিব, মায়ে মাৰি দিব। এইটো ক্লিপ নাই নহয়। দেখিছেনে অকণমানজনী, দেউতাকে মূৰত এয়া কাটা দি ফুল মাৰি দিছে, তাই আমাৰ ওচৰত বিহু নাচি দেখুৱাইছে। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আপুনি যদি আমাৰ চেনেলত নতুন আছে তেন্তে ছাবস্ক্ৰাইব কৰিব, কাষত থকা ন'টিফিকেশ্যন বেলটো টিপি দিব, তেতিয়া আমি ভিডিঅ' দিলে আপোনাৰ তাত ন'টিফিকেশ্যন গুচি যাব।